আমি আমি ক'ত থাকিম? আমি দুদিন এদিন মেডিকেল দেখালে আমাৰ দৰমহা বন্ধ কৰি দিয়ে, আমি খাম কি? আমাৰ হাত ভঙা মানুহ, এটা মানুহৰ লগত ল'ৰা ছোৱালীবিলাক ক'লৈ যাব? ক'ত দোকান খুলিব? ক'ত খাম আমি? বিটিচি গৌৰৱ আগৰৱালাৰ চাহ বিহেভিয়াৰ খুব বেয়া। মোৰ এক্সিডেণ্ট হৈছিলে, মই দেওবাৰ দিনা গুৱাহাটীত আহি পোৱা অকণমান দেৰি হৈছে। মোক আজি এবচেণ্ট দি পিনি এই ৰুমত আজি অৱস্থাত মিলাইছে আৰু মোৰ হাতখন ভাগি আছে। মানে ছাৰৰ মানে গোটেই ষ্টাফৰ কাৰণে বিহেভিয়াৰ বেয়া। ৰুমত আলি মানে তেওঁ উইথ মোক আজি সাজি কৰাইছে, মানে সেইটোৱে কথা। মোৰ গোটেই ষ্টাফৰ কাৰণে বিহেভিয়াৰ বেয়া ছাৰৰ, বেয়া। মানে কোনোবা ছোৱালী এজনীয়ে বা মানুহ এজনীয়ে ভালকে কথা এটা ক'লে মানে তেওঁ মানে ফোনতে হওক বা কিবাতে হওক মানে তেওঁ ৰেচপেক্ট নিদিয়ে। মানে আমি এতিয়া 24 বছৰ 27 বছৰ চাকৰি হ'ল আৰু 13 বছৰ আছে। এই বয়সত এইখিনি ব্যৱহাৰ পালে আমি বেয়া পাওঁ। বেয়া হৈছে, সেইকাৰণে আমি এইখিনি গোটেইখিনি একত্ৰিত হৈ পিনি ইয়াত প্ৰতিবাদ কৰা হৈছে। মোৰ ছোৱালীজনী ডিচেম্বৰত খেল আছিলে, ডিচেম্বৰত কেই তাৰিখ আছিলে তাৰিখটো পাহৰি গৈছো মই এতিয়া বৰ্তমান। ডিচেম্বৰত আছিলে খেলটো, আপোনাৰ নেশ্যনেল খেল আছিলে। তেওঁক মই ছুটি 4 দিন দিলো, তেওঁ মোক ছুটি নিদিলে। তাৰপিছত বেলেগ এজন কামাণ্ডেণ্ট ছাৰক কৈ মেলি ফোন কৰালো। ফোন কৰাৰ পিছত তেওঁ মোক বহুত বেয়াকে ফোনত গালি দিছে, বহুত বেয়াকে কৈছে, আপুনি যাওক ঘূৰি আহক, তাৰপিছত আপোনাক খাই ল'ম, এইবিলাক কথা কৈছে। ব্যৱহাৰ বেয়া কৈ আপোনাৰ ছুটি নিদিয়ে আমাক, ছুটিবিলাক দিবলৈ টান পায়। ডিচেম্বৰৰ পৰা ছুটি মানুহ প্ৰায় দিয়াই নাই। সকলোকে মিছ ব্যৱহাৰ কৰে। গৌৰৱ কুমাৰ আগৰৱালা কামাণ্ডেণ্ট ইয়াতে অহাৰ 1 বছৰ নাই হোৱা নেকি। এওঁ অকল নিজৰ হেৰিমতে চলে, ছুটি টুটি নিদিয়ে আমাক। ডিজিপি ছাৰে আমাক মিছবিহেভ কৰিবলৈ মানুহক মানা কৰিছে, ৰিক্ৰুটক, কিন্তু তেওঁৱে আমাক পুৰণা মানুহখিনি ইনষ্ট্ৰাক্টৰখিনিকো মিছবিহেভ কৰে চবকে। আজি কিমান বছৰীয়া মানুহ, আজি কিমান বুঢ়া মানুহক আজি 10 কিলোমিটাৰ দৌৰিব দিছে। আজি ৰাতিপুৱা 10 কিলোমিটাৰ ৰোড ৰান দিছে দৌৰিবৰ কাৰণে। কাৰণটো মানে কি, DSP ছাৰে তেওঁক মানে ক'লে হেডকোৱাৰ্টাৰ মানুহখিনি হিচাপটো পুৰা পোৱা নাই বুলি কৈ দিলে। সেইকাৰণে হেডকোৱাৰ্টাৰ মানুহখিনি 10 কিলোমিটাৰ ৰোড ৰান দিছে। আজি বুঢ়া মানুহকো দৌৰিবলগীয়া হৈছে, লগতে পেন্থাৰো গৈছে আৰু বেনো গৈছে, বুঢ়া মানুহ গৈছে। এতিয়া আমাৰো ল'ৰা ছোৱালী ধৰি লওক, তেওঁৰ ছোৱালীজনী ল'ৰাটোৰ পৰীক্ষা চলি আছে। 8টা বজালৈকে যদি আহিয়ে নাপায়, 8:30 পৰা পৰীক্ষা আৰম্ভ হৈ যায়, ল'ৰাটোক খুৱাব কি? আমি যে ল'ৰা ছোৱালী বিলাক কি আমি পোহপাল দিব নোৱাৰি নেকি? তেওঁতো 15-20টা মানুহ বাংলাত ৰাখি থৈছে, 15-20টা মানুহ ওলাব তেওঁ বাংলাত গছ কাটি ফাৰ্নিচাৰ বনাইছে শুনা পাইছো। BTCৰ গছ, বাংলাত থকা গছ। মেণ্টেলি হাৰাচমেণ্ট হৈছে চব মানুহৰ, গোটেই মানুহ যিমান আছে আৰু চবৰে মেণ্টেলি হাৰাচমেণ্ট অফিচ ষ্টাফ। আমি এতিয়া কেতিয়াবা নিজৰ কামৰ কাৰণে 3 নম্বৰ গেট পাৰ হ'লেও মানে অকণমান ভয় এটা ভাৱ এটা হৈ থাকে, কাৰণ তেখেতে খুব ধৰপকડ কৰি থাকে ইয়াত। এতিয়া 3 নম্বৰ গেট ইয়াৰ পৰা 500 মিটাৰ, খুব বেছি 1 কিলোমিটাৰো নহয়, 500 মিটাৰ যাবলৈও মানে আমি ভয় কৰোঁ। মোৰ 3 মাহ দৰমহা কাটি দিছে, মই মেডিকেল চাৰ্টিফিকেট প্ৰডিউচ কৰাৰ পিছত। কোনে কাটিছে? আমি ক'ত থাকিম? আমি দুদিন এদিন মেডিকেল দেখালে আমাৰ দৰমহা বন্ধ কৰি দিয়ে, আমি খাম কি? আমাৰ হাত ভঙা মানুহ, এটা মানুহৰ লগত ল'ৰা ছোৱালীবিলাক ক'লৈ যাব? ক'ত দোকান খুলিব? ক'ত খাম আমি? বিটিচি গৌৰৱ আগৰৱালাৰ চাহ বিহেভিয়াৰ খুব বেয়া। মোৰ এক্সিডেণ্ট হৈছিলে, মই দেওবাৰ দিনা গুৱাহাটীত আহি পোৱা অকণমান দেৰি হৈছে। মোক আজি এবচেণ্ট দি পিনি এই ৰুমত আজি অৱস্থাত মিলাইছে আৰু মোৰ হাতখন ভাগি আছে। মানে ছাৰৰ মানে গোটেই ষ্টাফৰ কাৰণে বিহেভিয়াৰ বেয়া। ৰুমত আলি মানে তেওঁ উইথ মোক আজি সাজি কৰাইছে, মানে সেইটোৱে কথা। মোৰ গোটেই ষ্টাফৰ কাৰণে বিহেভিয়াৰ বেয়া, ছাৰৰ বেয়া। মানে কোনোবা ছোৱালী এজনীয়ে বা মানুহ এজনীয়ে ভালকে কথা এটা ক'লে মানে তেওঁ মানে ফোনতে হওক বা কিবাতে হওক মানে তেওঁ ৰেচপেক্ট নিদিয়ে। মানে আমি এতিয়া 24 বছৰ 27 বছৰ চাকৰি হ'ল আৰু 13 বছৰ আছে। এই বয়সত এইখিনি ব্যৱহাৰ পালে আমি বেয়া পাওঁ। বেয়া হৈছে, সেইকাৰণে আমি এইখিনি গোটেইখিনি একত্ৰিত হৈ পিনি ইয়াত প্ৰতিবাদ কৰা হৈছে। মোৰ ছোৱালীজনী ডিচেম্বৰত খেল আছিলে, ডিচেম্বৰত কেই তাৰিখ আছিলে তাৰিখটো পাহৰি গৈছো মই এতিয়া বৰ্তমান। ডিচেম্বৰত আছিলে খেলটো, আপোনাৰ নেশ্যনেল খেল আছিলে। তেওঁক মই ছুটি 4 দিন দিলো, তেওঁ মোক ছুটি নিদিলে। তাৰপিছত বেলেগ এজন কামাণ্ডেণ্ট ছাৰক কৈ মেলি ফোন কৰালো। ফোন কৰাৰ পিছত তেওঁ মোক বহুত বেয়াকে ফোনত গালি দিছে, বহুত বেয়াকে কৈছে, আপুনি যাওক ঘূৰি আহক, তাৰপিছত আপোনাক খাই ল'ম, এইবিলাক কথা কৈছে। ব্যৱহাৰ বেয়া কৈ আপোনাৰ ছুটি নিদিয়ে আমাক, ছুটিবিলাক দিবলৈ টান পায়। ডিচেম্বৰৰ পৰা ছুটি মানুহ প্ৰায় দিয়াই নাই। সকলোকে মিছ ব্যৱহাৰ কৰে। গৌৰৱ কুমাৰ আগৰৱালা কামাণ্ডেণ্ট ইয়াতে অহাৰ 1 বছৰ নাই হোৱা নেকি। এওঁ অকল নিজৰ হেৰিমতে চলে, ছুটি টুটি নিদিয়ে আমাক। ডিজিপি ছাৰে আমাক মিছবিহেভ কৰিবলৈ মানুহক মানা কৰিছে, ৰিক্ৰুটক, কিন্তু তেওঁৱে আমাক পুৰণা মানুহখিনি ইনষ্ট্ৰাক্টৰখিনিকো মিছবিহেভ কৰে চবকে। আজি কিমান বছৰীয়া মানুহ, আজি কিমান বুঢ়া মানুহক আজি 10 কিলোমিটাৰ দৌৰিব দিছে। আজি ৰাতিপুৱা 10 কিলোমিটাৰ ৰোড ৰান দিছে দৌৰিবৰ কাৰণে। কাৰণটো মানে কি, DSP ছাৰে তেওঁক মানে ক'লে
হেডকোৱাৰ্টাৰ মানুহখিনি হিচাপটো পুৰা পোৱা নাই বুলি কৈ দিলে। সেইকাৰণে হেডকোৱাৰ্টাৰ মানুহখিনি 10 কিলোমিটাৰ ৰোড টান দিছে আজি। বুঢ়া মানুহকো দৌৰিবলগীয়া হৈছে, লগতে পেন্থাৰো গৈছে আৰু বেনো গৈছে, বুঢ়া মানুহ গৈছে। এতিয়া আমাৰো ল'ৰা ছোৱালী ধৰি লওক, তেওঁৰ ছোৱালীজনী ল'ৰাটোৰ পৰীক্ষা চলি আছে। 8টা বজালৈকে যদি আহিয়ে নাপায়, 8:30 বজাত পৰীক্ষা আৰম্ভ হৈ যায়, ল'ৰাটোক খুৱাব কি? আমি যে ল'ৰা ছোৱালী বিলাক কি আমি পোহপাল দিব নোৱাৰি নেকি? তেওঁতো 15-20টা মানুহ বাংলাত ৰাখি থৈছে, 15-20টা মানুহ ওলাব তেওঁ বাংলাত গছ কাটি ফাৰ্নিচাৰ বনাইছে শুনা পাইছো। BTC গছ, বাংলাত থকা গছ। মেণ্টেলি হাৰাছমেণ্ট হৈছে চব মানুহৰ, গোটেই মানুহ যিমান আছে আৰু চবৰে মেণ্টেলি হাৰাছমেণ্ট অফিচ ষ্টাফ। আমি এতিয়া কেতিয়াবা নিজৰ কামৰ কাৰণে 3 নম্বৰ গেট পাৰ হ'লেও মানে অকণমান ভয় এটা ভাৱ এটা হৈ থাকে, কাৰণ তেখেতে খুব ধৰপকડ কৰি থাকে ইয়াত। এতিয়া 3 নম্বৰ গেট ইয়াৰ পৰা 500 মিটাৰ, খুব বেছি 1 কিলোমিটাৰো নহয়, 500 মিটাৰ যাবলৈও মানে আমি ভয় কৰোঁ। মোৰ 3 মাহ দৰমহা কাটি দিছে, মই মেডিকেল চাৰ্টিফিকেট প্ৰডিউচ কৰাৰ পিছত।